প্ৰথমতে আজি দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ কেইটামান মুকলি হৈ আহিছে যিকেইটা খবৰ আপোনালোকৰ আগুৱাই আগবঢ়াইছোঁ আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় প্লিজ এটা লাইক কৰিব আৰু আপোনালোকৰ এটা লাইকে মোক বহুত উৎসাহিত কৰে তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে কিয়নো কৈছে নগাঁৱৰ প্ৰায়ভাগ সমষ্টি সংৰক্ষিত হ'ব খিলঞ্জীয়াৰ বাবে শীঘ্ৰেই সম্পূৰ্ণ হ'ব 6 জনগোষ্ঠীৰ জাতিকৰণৰ প্ৰক্ৰিয়া ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে কৈছে এইবাৰ নিৰ্বাচনত আমি 100খন আসন পাম কিন্তু অনাগত দিনবোৰ নগাঁও কৰ্মসকল আৰু খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ'ব বতৰ দুৱাৰ লগতে নগাঁও অধিকাংশ সমষ্টি পুনৰ নিৰ্ধাৰণ পদ্ধতিৰে আমি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰাৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছোঁ মঙলবাৰে নগাঁও এই মন্তব্য কৰে নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ 72 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত লগতে জনায় যে শীঘ্ৰে সম্পূৰ্ণ হ'ব 6 জনগোষ্ঠীৰ জাতিকৰণৰ আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰু তাৰ লগতে কৈছে ইপিনে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ পুনৰ স্থান পাই কাজিৰঙা গড় হত্যাৰ প্ৰসংগ মন্ত্ৰীগৰাকীয়ে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কাজিৰঙাত হোৱা ধাৰাবাহিক গড় হত্যাৰ কথা উল্লেখ কৰি এইখন চৰকাৰে কাজিৰঙাৰ পৰা অবৈধ অনুপ্ৰৱেশ কৰা উচ্ছেদ কৰাৰ গড় হত্যাকাৰীক কঠোৰ হাতেৰে দমন কৰাৰ কথা উল্লেখ কৰে লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে গৃহ জিলা নগাঁও হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰ আমোলৰ কথা কোৱা হোৱাৰে কয় পূৰ্বৰ চৰকাৰ দিনত কাজিৰঙাত গড় হত্যা আৰু বনাঞ্চলৰ বেদখল আঘোষিত প্ৰতিযোগিতা চলিছিল পাছত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ খবৰ এটা মুকলি হৈছে সমূহ অসমবাসীয়ে যাব কিন্তু আপোনাৰ ঘৰত যদি এখন গাড়ী আছে আৰু এই গাড়ীখনৰ বয়স 3 বা 5 বছৰ হৈছে কিনাৰ তে আপোনাৰ বাবে বহুতে ডাঙৰ খবৰ কিয়নো ইয়াত কৈছে পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন বুজাৰ সংকেত সেউজ কৰ লগাব চৰকাৰে তাৰ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে 8 বছৰ পুৰণি গাড়ীৰ ওপৰত এইবাৰ চৰকাৰে গ্ৰীণ টেক্স সেউজ আৰু আৰোপ কৰিব ফিটনেছ চাৰ্টিফিকেট দিয়াৰ সময়ত চৰকাৰে ধন আদায় দিয়াৰ সিদ্ধান্ত লৈছে তাৰ লগতে ইয়াত কৈছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাই মন্ত্ৰালয়ৰ তৰফৰ পৰা আৰু এই প্ৰস্তাৱত সেউজ সংকেত দিয়া হৈছে প্ৰস্তাৱটোৱে এতিয়া দিহা পৰামৰ্শ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পঠিওৱা হ'ব কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে সিদ্ধান্তত গ্ৰহণ কৰা হ'ব এই ক্ষেত্ৰত আদায় কৰা ৰাজহ প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে মন্ত্ৰালয়ৰ প্ৰস্তাৱ অনুসৰি 8 বছৰ পুৰণি গাড়ীসমূহে অতিৰিক্ত কৰ দিব লাগিব ৰোড টেক্সৰ 10 পৰা 15% হাৰত এই গ্ৰীণ টেক্স ভৰিব লাগিব এইসকল লোকে তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 15 বছৰ পাছত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লোৱাৰ সময়তো গ্ৰীণ টেক্স আদায় দিব লাগিব বাছ আদি ৰাজহুৱা পৰিবহণ ক্ষেত্ৰত এই কৰৰ হাৰ কিছু কম হ'ব তদুপৰি যিবোৰ চহৰ প্ৰদূষণৰ মাত্ৰা অধিক তাৰ ৰোড প্লেকৰ 50% গ্ৰীণ টেক্স আদায় প্ৰস্তাৱ লোৱা হৈছে আৰু লগতে কৈছে আনহাতে ইন্ধনৰ আৰু কি গাড়ী ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব ইলেক্ট্ৰনিক কাৰ আৰু হাইব্ৰিড আৰু বিকল্প ইন্ধনৰ কৰিলে এই ক্ষেত্ৰত ৰেহাই পোৱা যাব ইপিনে কৃষিৰ বাবে ব্যৱহাৰ কৰা হোৱা ট্ৰেক্টৰ পাৱাৰ টিলাৰ ইত্যাদি আইনৰ বাহিৰত ৰখা গৈছে যিসকলে পুৰণি গাড়ী পৰিৱেশ বান্ধৱ আৰু বৈজ্ঞানিক ধৰণে স্পন্টলৈ পঠিয়াই দিয়ে তেওঁলোকৰ নতুন গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন মাচুল আৰু ৰোড টেক্সৰ ৰেহাই দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা পাছত আজিৰ দিনটো আনতে বহুতে গুৰুত্বপূৰ্ণ ভয়ংকৰ বিগ ব্ৰেকিং নিউজ এটাই মুকলি হৈ আহিছে কিয়নো কিছু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতাই আঞ্চলিক সমিতিৰ পদ সভা অৱৰোধ আৰু তাৰ লগতে ইয়াত কিছু নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত শনিবাৰে পুৱা 11:30 বজাৰ পৰা বিয়লি 1 বজালৈকে 2 ঘণ্টাৰ অধিক সময় ধৰি জোনাই বজাৰৰ মাজমজিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সভা সমিতিয়ে এক পথ সভা কাৰ্যসূচী ৰূপায়ণ কৰে আমি নামানো অসম চৰকাৰ হুঁচিয়াৰ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰক আজি শ্লোকনে তীব্ৰ প্ৰতিবাদ জনায় আৰু লগতে ইয়াত কৈছে আজিৰ পথ সভাত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা আৰু অসমৰ ৰাজ্যৰ প্ৰতি দায়বদ্ধতাৰ কথা স্বীকাৰ কৰি অসমৰ নাগৰিকত্ব সংশোধনী আইনখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাই আহিছে কিন্তু ইয়াত কৈছে আনহাতে অসম আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন দাবী জনাই উক্ত সভাত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই জিলা সমিতিৰ সভাপতি খগেন ডেকা সম্পাদক সত্য হাজৰিকা আৰু কেন্দ্ৰীয় কাৰ্যবিভাগ নীল গগৈৰ লগতে সংঘ ছাত্ৰ সংগঠনৰ শতাধিক কৰ্মী অংশগ্ৰহণ কৰে এই কাৰ্যসূচী সন্ধিয়া পাছৰটো আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভয়ংকৰ খবৰ মুকলি হৈছে ৰাজ্যৰ সকলো কৰ্মচাৰীসকলৰ বাবে কিয়নো বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰাৰ পাছতে এতিয়া হাহাকাৰ সৃষ্টি হৈছে ৰাজ্যৰ সকলো কৰ্মচাৰীৰ মাজত আৰু লগতে ইয়াত প্ৰথমতেই কৈছে যে উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে দীৰ্ঘ বিৰতিৰ পাছত 2006 চনৰ জানুৱাৰী পূৰ্বে পাত অনাৰ কনকাৰেন্স লাভ কৰা ভেঞ্চাৰ কলেজক প্ৰাদেশিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 18 আগষ্টত এই সপ্তাহ পূৰণৰ কৰা 27খন ভেঞ্চাৰ কলেজ নিৰ্বাচন কৰি কলেজকেইখন প্ৰাদেশিকৰণ কৰা হ'ব বুলি এক তালিকা প্ৰকাশ কৰে কিন্তু প্ৰাদেশিকৰণৰ ক্ষেত্ৰত উচ্চ শিক্ষা বিভাগে আইনখন উল্লেখ নথকা কেতবোৰ চৰ্ত আৰোপ কৰাৰ ফলত কেইবাখন কলেজৰ কেইটা বিভাগৰ ভালেসংখ্যক শিক্ষক প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বঞ্চিত হ'ব প্ৰাদেশিকৰণৰ মূল আওতাৰ কেইখন কোনো
উল্লেখ নাই যদিও উচ্চ শিক্ষা বিভাগে কেইবাখনো কলেজৰ কেইবাটাও বিভাগত 2006 চনৰ পিছতে কনকাৰেন্স পোৱা অজুহাতত এই বিষয়ে 15 বছৰ ধৰি কৰ্মৰত হৈ থকা শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। পৰ্যাপ্ত সংখ্যক ছাত্ৰীসকলৰ থকা উপৰি ধাৰাবাহিক উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ সত্ত্বেও এই কলেজসমূহৰ কেতবোৰ 2006 চনৰ পিছতো কনকাৰেন্স লাভ কৰাৰ অজুহাত দেখুৱাই শিক্ষা বিভাগে প্ৰাদেশিকৰণ কৰিবলৈ অস্বীকাৰ কৰাত তাত কৰ্মৰত শিক্ষকসকল বঞ্চিত হোৱাই নহয়, শিক্ষকসকলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষক ভৱিষ্যত বুলি অনিশ্চিত নামি আহিছে। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে আমাৰ হাতত তথ্য পৰা অনুসৰি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক কলেজৰ শিক্ষা বড়ো বিভাগটো, কামৰূপ জিলাৰ মধ্য কামৰূপ কলেজৰ ভূগোল আৰু দৰ্শন বিভাগ, নগাঁও জিলাৰ হোজাইস্থিত ওদালি অঞ্চল কলেজৰ দৰ্শন হিন্দী আৰু ভূগোল বিষয়টোক 2006 চনৰ পৰৱৰ্তী কালত কনকাৰেন্স পোৱাৰ অজুহাত আৰু বিষয়কেইটাক কৰ্মৰত শিক্ষকসকলৰ প্ৰয়োজনীয়তা সকলো অৰ্হতা থকা সত্ত্বেও প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছে উচ্চ শিক্ষা বিভাগে। ইয়াত কৈছে বঞ্চিত শিক্ষকসকলে অভিযোগ কৰা মতে বিধানসভাৰ মজিয়াত শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি গা এৰা দিছে। এই ফলত শিক্ষকৰ লগতে শিক্ষাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষক ভৱিষ্যত অনিশ্চিত নামি আহিছে। তাৰ পাছত আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে, কিন্তু এইবাৰ বিজেপিয়ে সত্যৰঞ্জন বৰাৰ পাখি কাটিলে। লগতে ইয়াত কৈছে কোন সত্যৰঞ্জন বৰা, আমাৰতো কোনো সত্যৰঞ্জন বৰা নাই। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ স্পষ্ট মন্তব্য। তাৰ পাছত ইয়াত কৈছে সত্যৰঞ্জন বৰা সদায় বিতৰ্কিত থকা কথা বতৰে সংবাদ শিৰোনাম দখল কৰা সত্যৰঞ্জন বৰাক চিনি নোপোৱা মানুহ হয়তো বহুত কম আছে, কিন্তু সত্যৰঞ্জন বৰাক চিনি নোপোৱা লোকৰ তালিকাত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নাম। শুনিবলৈ যদিও আচৰিত লাগিছে, তথাপিও এই কথা নিজ মুখে জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। তাৰ লগতে ইয়াত কৈছে যে ইছলাম ধৰ্মৰ ওপৰত নানা ধৰণৰ ক'ত কথা কোৱা সত্যৰঞ্জন বৰাৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাৰ অস্তিত্ব পৰা দেখা গ'ল ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী। সত্যৰঞ্জন বৰাৰ সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে কোন সত্যৰঞ্জন, আমাৰতো কোনো সত্যৰঞ্জন বৰা নাই। কোনোবাই নিজকে বুলি বিজেপি বুলি ক'লে বিজেপি হ'ব নেকি? তেওঁ হয়তো আমাৰ কোনো দায়িত্বত নাই, আমাৰ সদস্য হ'ব পাৰে। আজিতো বিজেপিৰ 42 লাখ অনলাইন সদস্য আছে, আন ৰেজিষ্টাৰ্ড আছে 8 লাখ সদস্য। এইসকল সদস্যই কি কয় নকয় সেয়া আমাৰ ৰেছপঞ্চিবিলিটি নহয়। আমাৰ দলীয় কাৰ্যকৰ্তাই কিবা ক'লেহে সেয়া দলৰ কথা হ'ব। ইয়াৰ পাছত আজিৰ দিনটো আনতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে, কিয়নো এই বিজেপি দলৰ লগতে হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰে ৰিপুণ বৰাই। লগতে ইয়াত কৈছে বিজেপিৰ দিনতকৈ কংগ্ৰেছৰ দিনত বহু বেছি বিদেশী বহিষ্কৃত হৈছিল। তাৰ লগতে অতি বিস্ফোৰক মন্তব্য কৰি কৈছে বিজেপি হিটলাৰী শাসন সদায় নচলিব। বিজেপি চৰকাৰ দিনতকৈ কংগ্ৰেছৰ দিনত বেছি বহু বিদেশী বহিষ্কৃত হৈছিল। অমিত শ্বাহ, মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী নলবাৰী বিশাল জনসভাৰ কৰা মন্তব্য সন্দৰ্ভত সংবাদমেলত মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। তাৰপিছত ইয়াত কৈছে বানপানীৰ সমস্যা আৰু চাহ শ্ৰমিকৰ সমাধানৰ বিজেপিয়ে কৰিব বুলি অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া। কেগৰ সমীক্ষা অনুসৰি অসমলৈ অহা NDRFৰ আবণ্টিত পুঁজি 60% কৰ্তন কৰা হৈছে। চাহ শ্ৰমিকক 351 টকা হাজিৰা আজি পৰ্যন্ত নিদিলে, জনজাতিকৰণ কিয় নিদিলে? আৰু তাৰ লগতে ইয়াত কৈছে অনুপ্ৰৱেশকাৰী সমস্যা বিজেপিয়ে সমাধান কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী কৰি এতিয়া কিয়লৈ নহ'ল বুলি উতুহতাই ধৰে ৰিপুণ বৰাই। ৰিপুণ বৰাই বিজেপিৰ দিনত আৰু বিদেশী বহিষ্কাৰ হ'ল মাত্ৰ 51 জনৰ। অনুসৰি অনুপ্ৰৱেশকাৰী সমস্যা সমাধান কৰি অনাৰ ব্যৱস্থাহে কৰিছে অমিত শ্বাহে। আৰু তাৰ পাছত ইয়াত কৈছে বিজেপিৰ দিনত কংগ্ৰেছৰ দিনত বহু বেছি বিদেশী বহিষ্কৃত হৈছিল। অমিত শ্বাহে কোৱাৰ দৰে ADFৰ আৰু কেৰেলাৰ মুছলিমৰ লিংগৰ সংবাদ মিলান আৰু নিৰ্বাচনী আয়োগে সাম্প্ৰদায়িক বক্তব্য বুলি কোৱা নাই। অথচ কাশ্মীৰৰ PDP নিচিনা ভাৰতৰ বিৰোধী শক্তিৰ লগত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতা কৰি আছে বুলি কটাক্ষ কৰে।